হাই এভৰিৱান, গুড ইভিনিং। তোমালোক চবৰে খবৰ ভাল চাগে ন? মই তাৰমানে আজি বহুত দিন হ'ল কি জানা, মই ভিডিঅ' দিব পৰা নাই। আজি কমেও 20-22 দিন হ'ল মোৰ চৰ্দি জ্বৰ কাহ হৈ আছিল। ইমানেই বেছি হৈ আছিল যে মই ভালে পোৱা নাছিলোঁ। এতিয়াও তাৰমানে জ্বৰটো বা চৰ্দিটো অলপ ভাল পাইছোঁ যদিও কাহটো মই ঠিক ধৰণে ভাল পোৱা নাই। সেইকাৰণে মই ভিডিঅ' দিব পৰা নাই। আজি ভাবিলোঁ এটা ভিডিঅ' বনাই দিওঁ, যিহেতুকে আজি অলপ ভালো পাইছোঁ, মনটো অলপ ভাল ভাল লাগি আছে। কি হৈছে জানা, আজি 15 মই তোমালোকক এটা কথা ক'ম জানানে? কি কথা ক'ম? মই বেলেগৰ মুখেৰে শুনা কথা নকওঁ, কিন্তু যিটো মোৰ লগত হৈছে সেইটোহে মই শ্বেয়াৰ কৰিম তোমালোকৰ ওচৰত, আৰু মই যিটো বিষয়ে জানো সেইটোহে ক'ম। এইটো বেলেগৰ তাত শুনি কেনে কোৱা কথা নহয়। মোৰ পেজটোৰ লগত যিখিনিহে ঘটে মই সেইখিনিহে তোমালোকক দেখুৱাবলৈ চেষ্টা কৰিম, বা কেনেকৈ ঠিক হৈছে সেইটোহে ক'ব বিচাৰিম, মই বেলেগ নকওঁ। আজি 15-16 দিন আগত কি হৈছে জানা, হঠাতে আমাৰ যি আমি উইকলি চেলেঞ্জবিলাক যি ঠাইত চাই কেনে আমি পূৰা কৰিছিলোঁ, সেইটো তাৰমানে প্ৰফেশ্যনেল ডেশ্ববৰ্ডটো উইকলি সেইটো টোটেল চেঞ্জ হৈ গৈছিল। যাই কেনে কি হৈছিল, তাৰ পৰা আমাৰ যিটো পে আউট আছিল, পে আউটটো নোহোৱা হৈ গৈছিল। আমি বেলেগ ঠাইত গৈ পে আউটটো চেক কৰিব লগা হৈছিল। কোন ঠাইত চেক কৰিব লগা হৈছিল মই বাৰু সেইটো দেখুৱাই দি আছোঁ। তাৰপিছত কি হৈছে, যোৱাকালি তাৰমানে মোৰ পে আউটটো ফেচবুকে আকৌ আগৰ ঠাইতে ঘূৰাই দিছে। যদি তোমালোকৰো তেনেকুৱা হৈছে তেন্তে চিন্তা কৰিব লগা একো নাই। ফেচবুকে এইটো আকৌ নিজে নিজে আমাক ঠিক কৰি দিব। আমি যেতিয়া কামবিলাক ভালধৰণে ৰেগুলাৰ কৰি যাই থাকিম, তেতিয়া ফেচবুকে আমাৰ কিছুমান বস্তু যদি কেতিয়াবা নোহোৱা কৰি দিয়ে, সেই বস্তু আকৌ আমাক ৰিটাৰ্ণ দি দিয়ে। সেয়েহে তোমালোকে এই বিষয়ে একো চিন্তা কৰিব নালাগে। যদি কিবা প্ৰব্লেম হৈ যায় আকৌ নিজে নিজে ফেচবুকে ঠিক কৰি দিব। এয়া মোৰ পেজটোত মই তোমালোকক দেখুৱাই দি আছোঁ কেনেকুৱা হৈ গৈছিল আগতে, আৰু এতিয়া আকৌ যে নতুন কৰি আহিছে সেইটো মই দেখুৱাই আছোঁ। এই ফেচবুকৰ আছিল নতুন আপডেট আছিল। প্ৰফেশ্যনেল ডেশ্ববৰ্ডটো আমাৰ পূৰা চেঞ্জ হৈ গৈছে। চোৱা, ইয়াৰ পৰা কি হৈছিল জানানে, এইটো যিটো পে আউটটো আছে, আজিৰ পৰা 15-20 দিন আগত মোৰ পে আউটটো নোহোৱা হৈ গৈছিল। পে আউটটো নোহোৱা হৈ যেতিয়া গৈছিল, তেতিয়া মই পে আউটটো ক'ত পাইছিলোঁ জানানে? ইয়াত আছিল পে আউটটো। মই ইয়াত চেক কৰিছিলোঁ। ফাৰ্ষ্ট টাইম কিন্তু মোৰ বহুতে ভয় লাগি গৈছিল জানানে, পে আউটটো যেতিয়া নোহোৱা হৈ গৈছিল। কিন্তু যোৱাকালি ৰাতিপুৱা পে আউটটো আকৌ ফেচবুকে মোক দি দিলে, ইয়াতে আনি দিলে। আকৌ ইয়াৰ পৰা নোহোৱা হৈ গৈছিল।